হাই এভৰিৱান, আলপনাছ কিচেনলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই গ্ৰীষ্মকালীন শিবিৰৰ দ্বিতীয় ভাগটো লৈ আহিছোঁ। আজি হৈছে শিবিৰৰ অন্তিম দিন আৰু আজি মই চাবলৈ আহিছোঁ কণ কণ ল'ৰা ছোৱালীবিলাকে যিখিনি বস্তু বনালে আজি সকলোখিনি সামগ্ৰী ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু তাকে মই অকণমান সৰুকৈ ভিডিঅ' বনাওঁ বুলি আহিছোঁ। আৰু ৰুণেও যিখিনি বস্তু বনাইছে সেইখিনিও ইয়াতে সজাই দিছেহি আৰু সকলোৱে নিজৰ নিজৰ সামগ্ৰীখিনি সজাই দিছে আৰু দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু তেওঁলোকে সৰুকৈ এটা অনুষ্ঠান পাতিছে, মই তাকে আহিলোঁ চাবলৈ আৰু আপোনালোককো দেখুৱাম। নিশ্চয় চাই ভাল পাব আপোনালোকে, গতিকে চাই থাকক ব্লগটো। অনুষ্ঠানটি ইতিমধ্যে আৰম্ভ হৈছিলে আৰু দুজন বিশিষ্ট অতিথি উপস্থিত আছিলে। এজন হৈছে নয়নজ্যোতি লাহন আৰু আনগৰাকী হৈছে স্নেহা দেশপাণ্ডে তালুকদাৰ। এওঁলোক দুজনেই চাৰুকলা বিষয়ত দক্ষ শিল্পী আৰু বিদ্যাৰ্থীসকলক কৰ্মশালাখনত যথেষ্ট সহায় আগবঢ়াইছিলে কেনেকৈ বস্তুসমূহ বনাব লাগে। কৰ্মশালাখনৰ কথা কেনেকৈ ভবা হ'ল সেই বিষয়ে ৰাভাদেৱে অকণমান ব্যাখ্যা দাঙি ধৰিলে। এইবাৰ যদি আমি একো নকৰাকৈ থাকোঁ তেতিয়া আমাৰ ভাল নালাগিব। সেয়ে হঠাৎ কাৰ্যসূচীটো ভাবি পেলাই এই বাইদেউগৰাকীৰ লগত যে এনেকুৱা ভাবিছোঁ কি কৰা যায়। তেখেতে কৈছে চিন্তা কৰিব নালাগে। তেতিয়া আমি তেখেতৰ লগত কথা পাতি পেলাই নয়নত কথা পাতি হঠাৎ সিদ্ধান্তলৈ আজি এইখিনি হৈছে। গতিকে প্ৰথমে কৈছোঁ যে আমি ডাঙৰকৈ যোৱা বছৰ আমি কলাক্ষেত্ৰত যিমান ডাঙৰকৈ আমি প্ৰগ্ৰামটো এৰেঞ্জ কৰিছিলোঁ, এইবাৰো এটা সপোন আছিলে, এইবাৰো কৰিম। কিন্তু এইবাৰ এই সময়খিনিত নহ'ব, ঠিক ডিচেম্বৰত আমাৰ ঠাণ্ডাৰ বন্ধ থাকিব। সেই ঠাণ্ডাৰ বন্ধত আমি এই ডাঙৰ যিটো অনুষ্ঠান হ'ব আমি কলাক্ষেত্ৰত কৰিম। গতিকে দুয়োগৰাকী সন্মানীয় গতিকক মই আজি বহুত বহুত ধন্যবাদ জনাইছোঁ। সেয়ে প্ৰথমে স্বৰ্গম কলা কেন্দ্ৰৰ তৰফৰ পৰা স্নেহা দেশপাণ্ডে বাইদেউ এখনি কিমান গামোচাৰে বৰণ কৰিব স্বৰ্গম কলা কেন্দ্ৰৰ শিক্ষাৰ্থী আজমিনা। আন এগৰাকী শিক্ষক তথা আমাৰ স্কুলৰে আৰ্ট শিক্ষক, তেওঁ বৰ্তমান অসম চাৰুকলা মহাবিদ্যালয়ত পঢ়ি আছে পেইণ্টিং ডিপাৰ্টমেণ্টত। আৰু বাইদেউ মই বাইদেউক পোৱা নাই, তেওঁ এতিয়া আমাৰ অসমীয়া হৈছে দেই। তেওঁ আমাৰ প্ৰথম মানে তেওঁ যেতিয়া তেওঁ ছোৱালী আছিলে আমাৰ অসমৰ আছিলে, তেওঁ মহাৰাষ্ট্ৰৰ। তেওঁ এতিয়া ইমান ধুনীয়াকৈ অসমীয়া কৈ পেলাই আমি ইয়াত তোমালোকক শিকাই আছে। খুব ডাঙৰ কথা, মই বহুত দেখিছোঁ। মোৰেই কেইগৰাকীমান পেৰেণ্টছ আছে, তেওঁলোকে অসমীয়াত কথা নকয়, মাৰাঠীত কয় আৰু কেইজনমান আছে। গতিকে তেওঁ খুব সুন্দৰকৈ অসমীয়াত কৈ পেলাই আমাক তোমালোকক মানে শিকাইছে আৰু তেওঁ খুব সুন্দৰ সুন্দৰ ক্ৰাফ্ট কৰে আৰু কৰে কাৰণেই তোমালোকক শিকাবলৈ পাৰিছে। গতিকে এইবাৰ আন এগৰাকী প্ৰশিক্ষক নয়নজ্যোতি লাহনক কিমান গামোচাৰে গ্ৰহণ কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী তনুশ্ৰী বিশ্বাস। ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলকো দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল। ৰুণেও কৰ্মশালাখনত হোৱা তাৰ অভিজ্ঞতাখিনি অকণমান ক'লে।
আহিছিলোঁ অংশগ্ৰহণ কৰিছে মোৰ ল'ৰাই পিছফালে আছে সি অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন বস্তু দেখিবলৈ পাইছে মাটিৰে নিৰ্মিত আৰু কাগজৰ দেখিবলৈ পাইছোঁ আৰু এনেধৰণে সৰু সৰু যিমান পেলনীয়া সামগ্ৰী আছে আমি সামগ্ৰীবোৰ কোনো ব্যৱহাৰযোগ্য নহয় বুলি আমি পেলাই দিওঁ কিন্তু সেইবোৰ সামগ্ৰী আচলতে আমি ঘৰত ধুনীয়াকৈ কিবা এটা বনাই সজাব পাৰোঁ আৰু সৰু ল'ৰা ছোৱালীক সেই কথাটো আমি শিকাব লাগে তেতিয়া তেওঁলোকে পেলনীয়া বস্তুবিলাক মূল্যবিলাকো বুজি পাব কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেইখিনিকে এই সমস্যাটো শিকোৱা হৈছিলে আৰু সেইকাৰণে মই বিহু অংশগ্ৰহণ কৰিবলৈ দিছোঁ আৰু মাজতে মই আহি চাইছিলোঁ আৰু খুব ভাল লাগিছে আৰু সকলো ল'ৰা ছোৱালীয়ে যথেষ্ট বস্তু বনাইছে দেখিছোঁ সকলো ফালে আৰু এইখিনি ভাল লাগিছে চাই খুব সুন্দৰকৈ তেওঁলোকে বস্তুখিনি বনাইছে গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে আহি যে অংশগ্ৰহণ কৰিলে আৰু সফলতাৰে সম্পূৰ্ণ কৰিলে এই শিবিৰটো আৰু গতিকে ভৱিষ্যতেও এনেধৰণৰ শিবিৰ আমি আশা কৰি আছোঁ সৰ্বম কলাকেন্দ্ৰ প্ৰতি বছৰে আয়োজন কৰে নৃত্য শিবিৰৰ আৰু এই বছৰো আয়োজন কৰিছে সেইকাৰণে ভাল লাগিছে আৰু ভৱিষ্যতেও এনেধৰণৰ শিবিৰত তোমালোকে অংশগ্ৰহণ কৰিবা বুলি আশা কৰিছোঁ হয়নে নহয় সকলোৱে গৰমৰ বন্ধত আমি এনেই কোৱাতকৈ এনেধৰণে কলাত্মকভাৱে আৰু সুচাৰুৰূপে নিজৰ সময়খিনি কেনেদৰে পাৰ কৰিব লাগে আমি তাকে শিকিছোঁ এই শিবিৰত তোমালোকৰ অংশগ্ৰহণ কামনা কৰিছোঁ আৰু ভাল লাগিলে মই এজন অভিভাৱক হিচাপে কৈছোঁ যে মোৰ যথেষ্ট ভাল লাগিছে শিবিৰটোত আহি এইখিনিয়ে দিয়া ধন্যবাদ। ইয়াৰ পিছতেই কৰ্মশালাখনত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণপত্ৰসমূহ প্ৰদান কৰা হ'ল। এইটো আৰু বহুত ভাল কামত দিয়ে তথাপিও যে আমি এসময়ত কি দিছিলোঁ এইবিলাক শিকিছিলোঁ হয়নে নহয় তো তোমালোকৰ নামবোৰ মই গাই যাম কৈ যাম তোমালোকে আহি মেম আৰু ছাৰৰ পৰা মনত কৰিবা ইছা তাবাসুম Atali, Jose. Afrina Yasmin. ৰুণেও প্ৰমাণপত্ৰখন সংগ্ৰহ কৰিলে। Spondon B. Goswami. Abu Musa কম সময়ৰ ভিতৰত তেওঁলোকে সৃষ্টি কৰি উলিয়াইছে মাটিৰ শিল্প পেলনীয়া সামগ্ৰীৰে বনোৱা শিল্প সেইখিনি আপোনালোকে সকলোৱে এবাৰ সকলোকে চাবৰ কাৰণে আপোনালোকে সকলোৱে আপোনালোকে চাই শিশুসকলে কৰ্মশালাখনত তৈয়াৰ কৰি ওলোৱা বিভিন্ন সামগ্ৰীবোৰ সুন্দৰকৈ প্ৰদৰ্শনৰ বাবে ৰখা হৈছিলে আৰু আমি সকলোৱে এবাৰ ঘূৰি সামগ্ৰীখিনি চাই ল'লোঁ। আপোনালোকেও চাওক কেনেকৈ শিক্ষাৰ্থীসকলে ইমান সুন্দৰকৈ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে, সুন্দৰকৈ ৰং কৰি বিভিন্ন পেইণ্টিং বনাইছে, মাটিৰ কাৰুকাৰ্য আদি সকলোবোৰ চাই খুব ভাল লাগিলে। আপোনালোকেও চাই লওক। কাগজত ৰং কৰি কণ কণ শিশুৱে বিভিন্ন পেইণ্টিং বনাইছে। এইবোৰ হৈছে কাগজ কাটি বনোৱা কলাজ, এয়া হৈছে ষ্ট্ৰৰে ৰং ফু মাৰি বনোৱা, ইয়াৰে এখন ৰুণেও বনাইছে আৰু এয়া হৈছে বিভিন্ন মাটিৰে নিৰ্মিত প্ৰতিমূৰ্তি। এয়া দেখিছে শিৱ পাৰ্বতীৰ সুন্দৰ প্ৰতিমূৰ্তি বনাইছে আৰু এনেধৰণৰ বিভিন্ন কাৰুকাৰ্য দেখিবলৈ পাইছোঁ। খুব সুন্দৰ সুন্দৰ ভাস্কৰ্য তেওঁলোকে বনাইছে। এইটো এটা ফ্লাৱাৰ ভাছ, এইটো মোৰ ল'ৰা ৰুণে বনাইছিলে আৰু এনেধৰণৰ দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ কাৰুকাৰ্য খুব সুন্দৰকৈ তেওঁলোকে বনাইছে। আৰু এইখন বনাই থাকোঁতে মই আপোনালোকক দেখুৱাইছিলোঁ মোৰ আগৰ ভিডিঅ'টোত এইখন সম্পূৰ্ণ হোৱা প্ৰতিমূৰ্তি আৰু এয়া ফুলপাহৰ প্ৰতিমূৰ্তিটো ৰুণে বনাইছে আৰু এনেধৰণে সৰু বৰকৈ যোনে যি পাৰিছে তেনেকৈ বনাইছে। একেবাৰে সৰু ল'ৰা ছোৱালীবিলাকে বিশেষ ডাঙৰকৈ বনোৱা নাই, সৰু সৰু এয়া দেখিছে আপোনালোকে ফুল বনাইছে তেওঁলোকে। এইবোৰ হৈছে প্লাষ্টিকৰ পেলনীয়া বটলত ৰঙীন কাগজ লগাই বনোৱা বিভিন্ন পিগি বেংক আৰু এয়া খবৰ কাগজ কাটি আঠা লগাই এটা বটলৰ ৰূপ দিয়া গৈছে, কলাজ বনাইছে আৰু এয়া হৈছে খুব সুন্দৰ পেইণ্টিং কৰিছে তেওঁলোকে।
এয়া নিশ্চয় মাটিৰেই বনোৱা হৈছে আৰু পিছত ৰং কৰা হৈছে আৰু এয়া সুন্দৰ সুন্দৰ বিভিন্ন পেইণ্টিং দেখিলোঁ আৰু এইটো মোৰ পুৰণা আচাৰৰ বটল তাতে ৰুণে গ্লাছ পেইণ্টিং কৰি বনাইছে সুন্দৰকৈ আৰু এখন এখন সুন্দৰ পেইণ্টিং দেখিবলৈ পাইছোঁ কেনভাছত বনোৱা হৈছে নিশ্চয় অইল পেইণ্টিং কৰিছে নিশ্চয় আৰু এইবোৰ পেইণ্টিংবোৰ ভাল লাগিলে আৰু এইখন ৰুণে বনাইছিলে বাঁহৰ চালনী এখনত ড্ৰয়িং কৰি পোষ্টাৰ কালাৰ লগাই সেই ড্ৰয়িংখন বনাইছিলে আৰু এইখনো খুব সুন্দৰ এখন অইল পেইণ্টিং যেন লাগিছে দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছে এইখিনিতে মই আপোনালোকক কৰ্মশালাখনৰ আগৰ কিছুদিনৰ দৃশ্যাংশ দেখুৱাইছোঁ কেনেকৈ কণ কণ শিশুসকলে বিভিন্ন বস্তু বনাইছে আপোনালোকে নিজে চাওক নিশ্চয় ভাল পাব চাই আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে ভাল পালে লাইক এটা কৰিব বুলি আশা কৰিছোঁ আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আপোনালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফ'ল' কৰিব পাৰে লিংক এটা মই ডেছক্ৰিপশ্যন বক্সতে দি দিম আপোনালোকে নিশ্চয় ফ'ল' কৰিব বুলি আশা কৰিছোঁ গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ আহিছোঁ ধন্যবাদ